প্ৰেজেন্স টাইমত বিগ ব্ৰেকিংলৈ স্বাগতম জনাই মই অভিলাষ আৰু লৈ আহিছো তা গুৰুত্বপূৰ্ণ খবৰ নৱবৰ্ষৰ পূৰ্বে কঠোৰ হৈছে প্ৰশাসন জাৰি কৰিছে কেইবাটাও নিৰ্দেশনা ডাম্পাৰ ই-ৰিক্সা আৰু বাইকৰ কাৰণে জাৰি কৰিছে কেইবাটাও নতুন নিৰ্দেশনা এই কেইটা নিয়ম যদি আপুনি উলংঘা কৰে তেন্তে আপোনাৰ বিপদ নিশ্চিত ভুলটো নকৰিব এই কেইটা ভুল যদি হে ভুল কৰে তেন্তে আপোনাৰ বাতিল হ'ব পাৰে লাইসেন্স আৰু ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি কি নিয়ম আছে নৱবৰ্ষৰ পূৰ্বে কি নিয়ম জাৰি কৰিছে প্ৰশাসনে লৈ আহিছো খবিশেষ জনাই আছো ডাঙৰ খবৰ টাইমত বিগ ব্ৰেকিং নতুন বছৰত নতুন নিয়ম প্ৰশাসনে জাৰি কৰিছে কেইবাটাও নতুন নিয়ম ৰাজপথত বাহন চলাওতে আপুনি সাৱধান হওক ডাম্পাৰ ই-ৰিক্সা বাইকৰ বাবে আহি গল নতুন নিৰ্দেশনা বিশেষকৈ মটৰ চাইকেলৰ কাৰণে নতুন নিৰ্দেশনা আহিছে ঘন কুঁৱলীৰ প্ৰতি লক্ষ্য ৰাখি জাৰি কৰিছে নিৰ্দেশনা গতিকে আপুনি যদি এটাও নিয়ম উলংঘা কৰে তেন্তে BNSSৰ 163 অধীনত আপোনাৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব এটাও নিয়ম অমান্য কৰিলে আপুনি ভৰিব লাগিব জৰিমনা গতিকে আপুনি সাৱধান হওক ভুলটো নকৰিব এই কেইটা ভুল ইয়াৰ উপৰি বাতিল হ'ব পাৰে লাইসেন্স মটৰ চাইকেল আৰোহীৰ কাৰণে ডাঙৰ খবৰ বিশেষকৈ গতিকে ৰাজপথত বাহন চলাওতে সাৱধান হওক ই-ৰিক্সাৰ কাৰণেও নিৰ্দেশনা জাৰি কৰিছে ডাম্পাৰৰ কাৰণে জাৰি কৰিছে নিৰ্দেশনা ৰাষ্ট্ৰীয় ঘাইপথ ৰাজ্যিক ঘাইপথত সন্ধিয়া 5 বজাৰ পৰা পুৱা 8 বজালৈ ডাম্পাৰ চলাচল বন্ধ কৰিছে প্ৰশাসনে ৰাজ্যিক আৰু গ্ৰাম্য পথত সন্ধিয়া 5 বজাৰ পৰা পুৱা 6 বজালৈ ই-ৰিক্সা চলাচল বন্ধ কৰিছে এই সময়কেইটা আপুনি মনত ৰাখক বাইকেৰে ষ্টান কৰিলে তৎক্ষণাত আপোনাৰ লাইসেন্স বাতিল হ'ব আৰু ভৰিব লাগিব জৰিমনা গতিকে বাইক চলোৱাসকল সাৱধান হওক ৰাষ্ট্ৰীয় ঘাইপথৰ সকলো ধৰণৰ গধুৰ বাহনৰ গতি ঘণ্টাত 40 কিলোমিটাৰ হ'ব লাগিব লঘু বাহনৰ গতি ঘণ্টাত 60 কিলোমিটাৰলৈকে সীমাবদ্ধ আছে যদিহে আপুনি অতি তীব্ৰ বেগেৰে বাহন চলায় তেন্তে আপোনাৰ ওপৰত কঠোৰ হ'ব প্ৰশাসন ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথত কোনো বাহনে লগাব নোৱাৰিব সাউণ্ড সিস্টেম উচ্চ স্বৰত ডিজে বজাব নোৱাৰিব সম্পূৰ্ণৰূপে নিষেধাজ্ঞা জাৰি কৰা হৈছে সামগ্ৰী কঢ়িয়াই নিয়া বাহনত বনভোজৰ উদ্দেশ্যে যাত্ৰী কঢ়িয়াব নোৱাৰিব আমি দেখো বিভিন্ন সময়ত পিকনিক খাবলৈ গৈ সামগ্ৰী কঢ়িওৱা বাহনত বহু যাত্ৰী যায় হিয়াতাতকৈ বিপদসংকুল সমান্তৰালকৈ মদ্যপান কৰি ভুল দিশত গাড়ী চলালে পথ সুৰক্ষা আইন উলংঘা কৰিলে আপোনাৰ ওপৰত লোৱা হ'ব বিহিত ব্যৱস্থা হুজাই জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা গতিকে ডাম্পাৰ চালক ই-ৰিক্সা চালক আৰু সমান্তৰালকৈ মটৰ চাইকেল চালকৰ কাৰণে ডাঙৰ নিৰ্দেশনা আহিছে এই বাতৰিটো আপোনালোকৰ কাৰণে এটাও নিয়ম যদি আপুনি উলংঘা কৰে তেন্তে আপুনি পৰিব পাৰে ভয়ংকৰ বিপদত আপোনাৰ বাতিল হ'ব লাইসেন্স সমান্তৰালকৈ কেইবা হাজাৰ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব গতিকে ৰাজপথত বাহন চলাওতে সাৱধান হওক প্ৰশাসনে দিয়া নিয়ম মানি চলক কিয়নো নৱবৰ্ষ আহি আছে নৱবৰ্ষৰ পূৰ্বে প্ৰশাসন কঠোৰ হৈছে BNSSৰ 163 অধীনত নিষেধাজ্ঞা জাৰি কৰা হৈছে এটাও নিয়ম যদি আপুনি উলংঘা কৰে তেন্তে আপুনি পৰিব পাৰে বিপদত জেল পৰ্যন্ত যাবলগীয়া হ'ব পাৰে ভুলটো এই কেইটা কাম নকৰিব এই কেইটা নিয়ম উলংঘা নকৰিব সাৱধানতা অৱলম্বন কৰক আৰু বহু লোকে পিকনিক খাবলৈ গৈ সামগ্ৰী কঢ়িওৱা বাহনৰ পিছফালে বহু যাত্ৰী কঢ়িয়াই নিয়ে সেই সকলকো খকিয়াই দিছে প্ৰশাসনে তেওঁলোকৰ ওপৰতো কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বিশেষকৈ ডাম্পাৰ চালকৰ প্ৰতি কঠোৰ নিৰ্দেশনা দিছে বৰ্তমান আমি জাননীখন আঁতৰোৱাৰ চেষ্টা কৰিম অচিভিয় দিয়াৰ চেষ্টা কৰিম আৰু বৰ্তমান সময়ত কঠোৰ হৈছে প্ৰশাসন আৰু হুজাই জিলা প্ৰশাসনে জাৰি কৰিছে নিৰ্দেশনা গতিকে সকলোৱে সাৱধানতা অৱলম্বন কৰক এটাও নিয়ম উলংঘা নকৰিব ভয়ংকৰ বিপদত পৰিব ই-ৰিক্সা চালকৰ কাৰণে ডাঙৰ খবৰ আহি পৰিছে ডাম্পাৰ চালকৰ কাৰণে ডাঙৰ খবৰ আহি পৰিছে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথত বাহন চলাওতে এবাৰ ভাবক আপোনাৰ এটা ভুলেই আপোনাৰ বিপদ নিশ্চিত কৰিব পাৰে আপোনাৰ লাইসেন্স বাতিল হ'ব আপুনি ভৰিব লাগিব কেইবা হাজাৰ টকা পৰ্যন্ত জৰিমনা গতিকে ৰাজপথত অতপালি নকৰিব মটৰ চাইকেল চালকৰ কাৰণে ডাঙৰ খবৰ আহি পৰিছে নিষেধাজ্ঞা জাৰি কৰিছে যদি ৰাজপথত ষ্টান কৰে তেন্তে বাতিল হ'ব পাৰে লাইসেন্স কেইবা হাজাৰ টকা জৰিমনা হোৱাৰ উপৰিও জেল পৰ্যন্ত যাবলগীয়া হ'ব পাৰে নৱবৰ্ষৰ পূৰ্বে কঠোৰ হৈছে প্ৰশাসন
যান বাহনৰ কাৰণে নতুন নিয়ম জাৰি কৰিছে নতুন বছৰত নতুন নিয়ম জাৰি কৰিছে কেইবাটাও নিয়ম আছে এটাও নিয়ম যদি আপুনি উলংঘা কৰে তেন্তে কঠোৰ হ'ব প্ৰশাসন এইবাৰ দয়া নাই ক্ষমা নাই দুৰ্ঘটনা ৰোধ কৰাৰ কাৰণে কঠোৰ হৈছে প্ৰশাসন কঠোৰ হৈছে চৰকাৰ চৰকাৰে স্পষ্ট কৰিছে কোনোৱে যদি নিয়ম উলংঘা কৰে তেন্তে প্ৰশাসনক কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে গতিকে এইবাৰ দয়া নাই ক্ষমা নাই আপুনি এটা ভুল কৰিলেই আপোনাৰ বিপদ নিশ্চিত গতিকে ৰাজপথত বাহন চলাওঁতে সাৱধানতা অৱলম্বন কৰক সতৰ্কতা অৱলম্বন কৰক আপোনাৰ লগতে বেলেগৰো জীৱন নিৰাপদ কৰক গতিকে ৰাজপথত অটপালি নকৰিব পিকনিক খাবলৈ যাওঁতে শান্তি শৃংখলা বৰ্তাই ৰাখক পিকনিক স্থলীত উদ্ভণ্ডালি নকৰিব খুৰাপান নকৰিব ভুল দিশেৰে বাহন নচলাব অত্যন্ত গতিত বাহন নচলাব বাহনৰ লিমিট বান্ধি দিছে গধুৰ বাহনে ঘণ্টাত 40 কিলোমিটাৰ বেগৰ ওপৰত যাব নোৱাৰিব যদি 40 কিলোমিটাৰ বেগৰ ওপৰত যায় তেন্তে ভৰিব লাগিব জৰিমনা আপোনাৰ লাইসেন্স পৰ্যন্ত বাতিল হ'ব পাৰে আনহাতে লঘু বাহনৰ ক্ষেত্ৰত 50 কিলোমিটাৰ ঘণ্টাত 50 কিলোমিটাৰ বেগত যাব পাৰিব যদি তাতোতকৈ স্পিডত যায় তেন্তে আপোনাৰো ক্ষেত্ৰত কঠোৰ হ'ব প্ৰশাসন কঠোৰ হ'ব কোনো ক্ষেত্ৰত এইবাৰ দয়া নাই ক্ষমা নাই দুৰ্ঘটনা ৰোধ কৰাৰ কাৰণে কঠোৰ হৈছে প্ৰশাসন বিএনএছএছৰ 163 অধীনত আপোনাৰ ওপৰত কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব গতিকে ৰাজপথত বাহন চলাওঁতে সাৱধানতা অৱলম্বন কৰক সতৰ্কতা অৱলম্বন কৰক যিসকলে পিকনিক খাবলৈ যাম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে এই খবৰটো পিকনিক স্থলীলৈ যোৱাৰ পূৰ্বে এই বাতৰিটো চাওক যান বাহন আইন মানি চলক অন্যথা বিপদত পৰিব আপোনাৰ লগতে আপোনাৰ পৰিয়ালো পৰিব পাৰে বিপদত আৰু আপোনাৰ সন্তানটো যদি বাইক চলায় তেন্তে আপোনাৰ সন্তানটোক সাৱধানতা কৰক সতৰ্ক কৰি দিয়ক যাতে বাইক অত্যধিক স্পিডত নচলায় প্ৰশাসন ৰাজপথত ৰখি আছে ৰাজপথত আৰক্ষী তালাচী কৰি আছে এটা ভুল মাত্ৰ এটা ভুল আৰু আপোনাৰ সকলো যাব লাইসেন্স যাব কেইবা হাজাৰ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব গতিকে পিকনিকলৈ যোৱাৰ পূৰ্বে নৱবৰ্ষৰ পূৰ্বে প্ৰশাসন কঠোৰ হৈছে পিকনিকলৈ যোৱাৰ পূৰ্বে আপুনি এবাৰ ভাবক কি নিয়ম আপুনি মানিব লাগিব এই বাতৰিটো চাওক সেভ কৰি লওক কি নিয়ম আছে সতৰ্কতা অৱলম্বন কৰক দুৰ্ঘটনা ৰোধ কৰাৰ কাৰণে প্ৰশাসন কঠোৰ হৈছে অত্যন্ত কঠোৰ হ'ব প্ৰশাসন আপোনাৰ লাইসেন্স কেনসেল হ'ব সমান্তৰালকৈ কেইবা হাজাৰ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব তাৰোপৰি জেল পৰ্যন্ত হ'ব পাৰে চালকৰ জেল হ'ব পাৰে গতিকে ডাম্পাৰ আৰু ই ৰিক্সা চালকৰ কাৰণে ডাঙৰ খবৰ আহি পৰিছে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথত সন্ধিয়া 5 বজাৰ পৰা পুৱা 8 বজালৈ ডাম্পাৰ চলাচল বন্ধ কৰি দিয়া হৈছে যদি কোনো ডাম্পাৰ চালকে এই নিয়ম উলংঘা কৰে তেন্তে বাতিল হ'ব লাইসেন্স আৰু জৰিমনা ভৰিব লাগিব গতিকে সতৰ্কতা অৱলম্বন কৰক কোনো দয়া নাই ক্ষমা নাই আনহাতে ৰাজ্যিক আৰু গ্ৰাম্য পথত সন্ধিয়া 5 বজাৰ পৰা পুৱা 6 বজালৈ ই ৰিক্সা চলাচল বন্ধ কৰি দিয়া হৈছে আমি দেখি আহিছো যে একাংশ ই ৰিক্সা চালকৰ কাৰণেই বহু যাত্ৰী বা বহু বাইক আৰোহী হওক বা বহু পথচাৰী হওক বিপদত পৰে আৰু তেওঁলোকক হকিয়াই দিয়া হৈছে সময় বান্ধি দিয়া হৈছে ৰাজ্যিক আৰু গ্ৰাম্য পথত সন্ধিয়া 5 বজাৰ পৰা 6 বজালৈ পুৱা 6 বজালৈ ই ৰিক্সা চলাচল বন্ধ কৰি দিয়া হৈছে সন্ধিয়া 5 বজাৰ পৰা পুৱা 6 বজা পৰ্যন্ত চলাব নোৱাৰিব ই ৰিক্সা প্ৰতিগৰাকী ই ৰিক্সা চালকৰ কাৰণে এই ডাঙৰ খবৰটো নিয়ম উলংঘা নকৰিব বাতিল হ'ব লাইসেন্স জৰিমনা ভৰিব লাগিব আনহাতে কোনো বাইক চালকে যদি স্থান কৰে তেন্তে তাতো ব্যৱস্থা গ্ৰহণ কৰা হ'ব লাইসেন্স বাতিল কৰা হ'ব অনুজ্ঞাপত্ৰ বাতিল কৰি দিয়া হ'ব আৰু বিহা হ'ব জৰিমনা গতিকে সাৱধানতা অৱলম্বন কৰক সতৰ্কতা অৱলম্বন কৰক ৰাষ্ট্ৰীয় ঘাইপথত গধুৰ বাহনৰ গতি ঘণ্টাত 40 কিলোমিটাৰ হ'ব লাগিব লঘু বাহনৰ গতি ঘণ্টাত 60 কিলোমিটাৰলৈকে সীমাবদ্ধ হ'ব লাগিব তাতোতকৈ যদি আপুনি তীব্ৰ বেগত যায় তেন্তে আপুনি ভৰিব লাগিব জৰিমনা ৰাষ্ট্ৰীয় ঘাইপথত বা ৰাজ্যিক ঘাইপথত ডিজে বজাব নোৱাৰিব হাই হুলস্থুল কৰিব নোৱাৰিব পৰিৱেশ বিশৃংখল কৰিব নোৱাৰিব গতিকে এইটো ডাঙৰ খবৰ আপোনালোকৰ কাৰণে পিকনিকলৈ যাওঁতে বহু লোকে ৰাজপথেৰে যাওঁতে উচ্চ স্তৰত ডিজে বজাই যায় তেওঁলোকৰ কাৰণে এই ডাঙৰ খবৰটো এনেকুৱা কৰিলে কঠোৰ হ'ব প্ৰশাসন আপুনি ভৰিব লাগিব জৰিমনা বনভোজৰ উদ্দেশ্যে আপুনি সামগ্ৰী কঢ়িয়াই নিয়া বাহনত পিছফালে যাত্ৰী উঠাব নোৱাৰিব যদি কোনো যাত্ৰী উঠাই নিয়ে তেন্তে ভৰিব লাগিব জৰিমনা
আৰু চালকৰ লাইসেন্স পৰ্যন্ত বাতিল হ'ব গতিকে আপোনাৰ লাইসেন্সখন যদি ভালে ৰাখিবলৈ বিচাৰিছে তেন্তে আপুনি এই কেইটা ভুল নকৰিব আমাৰ ওচৰত মন্তব্য আছিলে মন্তব্য দিয়াৰ চেষ্টা কৰিছো আপোনালোকে জানে ইতিমধ্যে আমাৰ ৰাতিপুৱা আৰু ৰাতি ভাগৰ প্ৰায় ৰাস্তাবিলাকত যথেষ্ট কুঁৱলী হৈছে সেইকাৰণে আমি দেখা পাইছো যোৱা গত বছৰবিলাকতো এইখিনি সময়তে মেক্সিমাম এক্সিডেণ্ট হোৱা দেখা যায় আৰু পিকনিকৰ পাৰ্টিবিলাক এইখিনি সময়ত যায় আমাৰ জিলাত যদি পিকনিক স্পট নাই কিন্তু প্ৰায়কেইটা পিকনিক স্পট ডিমা হাছাও বা অন্যান্য যে আমাৰ ফালেদি যায় এইবিলাকক সাৰোগত কৰি আমি এটা একলানি আমি DRSC আলোচনা কৰি একলানি আমি অধ্যাদেশ জাৰি কৰিছো য'ত আমি বিশেষকৈ হেভি ভেহিকেল যিবিলাক আছে ডাম্পাৰ বা অন্যান্য যিবিলাক হেৰি সেইবিলাক 5 বজাতে মানে গধূলি 5 বজাৰ পৰা ৰাতিপুৱা 8 বজালৈকে পিছদিনা আমি বন্ধ ৰাখিছো কিন্তু তেওঁলোকে চলাব নোৱাৰিব আৰু নেশ্যনেল হাইৱেত আমি LMB কেটত 60 কিলোমিটাৰ আৰু হেভি কেটত ডাম্পাৰ বা হেভি ভেহিকেল 40 কিলোমিটাৰ স্পীড আমি নিৰ্ধাৰণ কৰি দিছো আৰু সেইটো আমি পৰ্যবেক্ষণ কৰিবৰ কাৰণে আমি নাকা লগাইছো তাৰ বাহিৰেও আমাৰ প্ৰায় জেগাত ইণ্টাৰচেপ্টৰ আছে আমি সেইমতে কাম কৰি আছো ইয়াৰ লগতে ই ৰিক্সাৰ আমাৰ বহুত ডাঙৰ সমস্যা এটা ই ৰিক্সাৰ আমাৰ বহুতখিনি সমস্যা পেলাই কাৰণ ই ৰিক্সা একচুৱেলি লাষ্ট মাইল কানেক্টিভিটিৰ কাৰণে দেখা যায় যে ই ৰিক্সা নেশ্যনেল হাইৱেত চলে ষ্টেট হাইৱেত চলি আছে গতিকে আমি নেশ্যনেল হাইৱে সম্পূৰ্ণ বাৰণ কৰিছো ষ্টেট হাইৱে বা ৰুৰেল এৰিয়াত আমি সেইটো তেওঁলোকক মানে গধূলি 5টাৰ পৰা পিছদিনা ৰাতিপুৱা 8টালৈকে তেওঁলোকক ৰাতি চলাটো বন্ধ কৰিছো আৰু অন্যহাতে আমি গাঁৱলীয়া ৰাস্তাবিলাকৰ স্পীড লিমিট আমি বান্ধি দিছো আৰু ৰাইজক মই এটাই অনুৰোধ কৰিম সাৱধানতাৰ মৰণ নাই সকলোৱে সাৱধান হ'বলৈ এইকেইটা দিন যিহেতু যথেষ্ট কুঁৱলী আৰু বাঢ়ি গৈ থাকিব আৰু আমি DRSC ফালৰ পৰা আমি নাকা বহাই দিছো আৰু আমাৰ পৰ্যবেক্ষণ বহাই দিছো আৰু যিমান ৰাস্তাৰ কিনাৰত যিমানখিনি ভেজিটেশ্যন আছিলে গছ গছনি আমি কাটিবলৈ আমি ইতিমধ্যে ব্যৱস্থা লৈছো ৰাস্তাৰ যিবিলাক DRSC লগত কথা পাতি যিবিলাক ৰোড সেফটি আপোনাৰ গছত ৰং কৰা সাইডত মাৰ্কিং কৰা মাজত মাৰ্কিং কৰা ব্লিংকিং লাইট দিয়া এইবিলাক আমি ইতিমধ্যে ব্যৱস্থা কৰিছো চলি আছে আপোনালোকে জানে ইতিমধ্যে আমাৰ ৰাতিপুৱা আৰু ৰাতি ভাগৰ প্ৰায় ৰাস্তাবিলাকত যথেষ্ট কুঁৱলী হৈছে সেইকাৰণে আমি দেখা পাইছো যোৱা গত বছৰবিলাকতো এইখিনি সময়তে মেক্সিমাম এক্সিডেণ্ট হোৱা দেখা যায় আৰু পিকনিকৰ পাৰ্টিবিলাক এইখিনি সময়ত যায় আমাৰ জিলাত যদি পিকনিক স্পট নাই কিন্তু প্ৰায়কেইটা পিকনিক স্পট ডিমা হাছাও বা অন্যান্য যে আমাৰ ফালেদি যায় এইবিলাকক সাৰোগত কৰি আমি এটা একলানি আমি DRSC আলোচনা কৰি একলানি আমি অধ্যাদেশ জাৰি কৰিছো য'ত আমি বিশেষকৈ হেভি ভেহিকেল যিবিলাক আছে ডাম্পাৰ বা অন্যান্য যিবিলাক হেৰি সেইবিলাক 5 বজাতে মানে গধূলি 5 বজাৰ পৰা ৰাতিপুৱা 8 বজালৈকে পিছদিনা আমি বন্ধ ৰাখিছো কিন্তু তেওঁলোকে চলাব নোৱাৰিব আৰু নেশ্যনেল হাইৱেত আমি LMB কেটত 60 কিলোমিটাৰ আৰু হেভি কেটত ডাম্পাৰ বা হেভি ভেহিকেল 40 কিলোমিটাৰ স্পীড আমি নিৰ্ধাৰণ কৰি দিছো আৰু সেইটো আমি পৰ্যবেক্ষণ কৰিবৰ কাৰণে আমি নাকা লগাইছো তাৰ বাহিৰেও আমাৰ প্ৰায় জেগাত ইণ্টাৰচেপ্টৰ আছে আমি সেইমতে কাম কৰি আছো ইয়াৰ লগতে ই ৰিক্সাৰ আমাৰ বহুত ডাঙৰ সমস্যা এটা ই ৰিক্সাৰ আমাৰ বহুতখিনি সমস্যা পেলাই কাৰণ ই ৰিক্সা একচুৱেলি লাষ্ট মাইল কানেক্টিভিটিৰ কাৰণে দেখা যায় যে ই ৰিক্সা নেশ্যনেল হাইৱেত চলে ষ্টেট হাইৱেত চলি আছে গতিকে আমি নেশ্যনেল হাইৱে সম্পূৰ্ণ বাৰণ কৰিছো ষ্টেট হাইৱে বা ৰুৰেল এৰিয়াত আমি সেইটো তেওঁলোকক মানে গধূলি 5টাৰ পৰা পিছদিনা ৰাতিপুৱা 8টালৈকে তেওঁলোকক ৰাতি চলাটো বন্ধ কৰিছো আৰু অন্যহাতে আমি গাঁৱলীয়া ৰাস্তাবিলাকৰ স্পীড লিমিট আমি বান্ধি দিছো আৰু ৰাইজক মই এটাই অনুৰোধ কৰিম সাৱধানতাৰ মৰণ নাই সকলোৱে সাৱধান হ'বলৈ এইকেইটা দিন যিহেতু যথেষ্ট কুঁৱলী আৰু বাঢ়ি গৈ থাকিব আৰু আমি DRSC ফালৰ পৰা আমি নাকা বহাই দিছো আৰু আমাৰ পৰ্যবেক্ষণ বহাই দিছো আৰু যিমান ৰাস্তাৰ কিনাৰত যিমানখিনি ভেজিটেশ্যন আছিলে গছ গছনি আমি কাটিবলৈ আমি ইতিমধ্যে ব্যৱস্থা লৈছো ৰাস্তাৰ যিবিলাক DRSC লগত কথা পাতি যিবিলাক ৰোড সেফটি আপোনাৰ গছত ৰং কৰা সাইডত মাৰ্কিং কৰা মাজত মাৰ্কিং কৰা ব্লিংকিং লাইট দিয়া এইবিলাক আমি ইতিমধ্যে ব্যৱস্থা কৰিছো চলি আছে আপোনালোকে জানে ইতিমধ্যে আমাৰ ৰাতিপুৱা আৰু ৰাতি ভাগৰ প্ৰায় ৰাস্তাবিলাকত যথেষ্ট কুঁৱলী হৈছে সেইকাৰণে আমি দেখা পাইছো যোৱা গত বছৰবিলাকতো এইখিনি সময়তে মেক্সিমাম এক্সিডেণ্ট হোৱা দেখা যায় আৰু পিকনিকৰ পাৰ্টিবিলাক এইখিনি সময়ত যায় আমাৰ জিলাত যদি পিকনিক স্পট নাই কিন্তু প্ৰায়কেইটা পিকনিক স্পট ডিমা হাছাও বা অন্যান্য যে আমাৰ ফালেদি যায় এইবিলাকক সাৰোগত কৰি আমি এটা একলানি আমি DRSC আলোচনা কৰি একলানি আমি অধ্যাদেশ জাৰি কৰিছো য'ত আমি বিশেষকৈ হেভি ভেহিকেল যিবিলাক আছে ডাম্পাৰ বা অন্যান্য যিবিলাক হেৰি সেইবিলাক 5 বজাতে মানে গধূলি 5 বজাৰ পৰা ৰাতিপুৱা 8 বজালৈকে পিছদিনা আমি বন্ধ ৰাখিছো কিন্তু তেওঁলোকে চলাব নোৱাৰিব আৰু নেশ্যনেল হাইৱেত আমি
LMB ক্ষেত্ৰত 60 কিলোমিটাৰ আৰু হেভি ক্ষেত্ৰত ডাম্পাৰ বা হেভি ভেহিকেল 40 কিলোমিটাৰ স্পীড আমি নিৰ্ধাৰণ কৰি দিছো। আৰু সেইটো আমি পৰ্যবেক্ষণ কৰিবৰ কাৰণে আমি নাকা লগাইছো। তাৰ বাহিৰেও আমাৰ প্ৰায় জেগাত ইণ্টাৰচেপ্টৰ আছে, আমি সেইমতে কাম কৰি আছো। ইয়াৰ লগতে ই ৰিক্সাৰ আমাৰ বহুত ডাঙৰ সমস্যা এটা, ই ৰিক্সাৰ আমাক বহুতখিনি সমস্যাত পেলাইছে, কাৰণ ই ৰিক্সা একচুৱেলি লাষ্ট মাইল কানেক্টিভিটিৰ কাৰণে। দেখা যায় যে ই ৰিক্সা নেশ্যনেল হাইৱেত চলে, ষ্টেট হাইৱেত চলি আছে। গতিকে আমি নেশ্যনেল হাইৱে সম্পূৰ্ণ বাৰণ কৰিছো। ষ্টেট হাইৱে বা ৰুৰেল এৰিয়াত আমি সেইটোও তেওঁলোকক মানে গধূলি 5টাৰ পৰা পিছদিনা ৰাতিপুৱা 8টালৈকে তেওঁলোকক ৰাতি চলাটো বন্ধ কৰিছো। আৰু অন্যহাতে আমি গাঁৱলীয়া ৰাস্তাবিলাকৰ স্পীড লিমিট আমি বান্ধি দিছো। আৰু ৰাইজক মই এটাই অনুৰোধ কৰিম, সাৱধানতাৰ মৰণ নাই, সকলোৱে সাৱধান হবলৈ এইকেইটা দিন যিহেতু যথেষ্ট কুঁৱলী আৰু বাঢ়ি গৈ থাকিব। আৰু আমি DRSC ফালৰ পৰা আমি নাকা বহাই দিছো আৰু আমাৰ পৰ্যবেক্ষণ বহাই দিছো। আৰু যিমান ৰাস্তাৰ কিনাৰত যিমানখিনি ভেজিটেশ্যন আছিলে, গছ গছনি আমি কাটিবলৈ আমি ইতিমধ্যে ব্যৱস্থা লৈছো। ৰাস্তাৰ যিবিলাক DRSCৰ লগত কথা পাতি যিবিলাক ৰোড চেফটি আপোনাৰ গছত ৰং কৰা, চাইডত মাৰ্কিং কৰা, মাজত মাৰ্কিং কৰা, ব্লিংকিং লাইট দিয়া, এইবিলাক আমি ইতিমধ্যে ব্যৱস্থা কৰিছো, চলি আছে। আপোনালোকে জানে ইতিমধ্যে আমাৰ ৰাতিপুৱা আৰু ৰাতি ভাগৰ প্ৰায় ৰাস্তাবিলাকত যথেষ্ট কুঁৱলী হৈছে। সেইকাৰণে আমি দেখা পাইছো গত বছৰ বিলাকতো এইখিনি সময়তে মেক্সিমাম এক্সিডেণ্ট হোৱা দেখা যায়। আৰু পিকনিকৰো পাৰ্টিবিলাক এইখিনি সময়ত যায়। আমাৰ জিলাত যদি পিকনিক স্পট নাই, কিন্তু প্ৰায়কেইটা পিকনিক স্পট ডিমা হাছাও বা অন্যান্য যে আমাৰ ফালেদি যায়, এইবিলাকক সাৰোগত কৰি আমি একলানি আমি DRSCত আলোচনা কৰি একলানি আমি অধ্যাদেশ জাৰি কৰিছো, য'ত আমি বিশেষকে হেভি ভেহিকেল যিবিলাক আছে, ডাম্পাৰ বা অন্যান্য যিবিলাক হেৰি সেইবিলাক 5 বজাত মানে গধূলি 5 বজাৰ পৰা ৰাতিপুৱা 8 বজালৈকে পিছদিনা আমি বন্ধ ৰাখিছো। সেইখিনি তেওঁলোকে চলাব নোৱাৰিব। আৰু নেশ্যনেল হাইৱেত আমি LMB ক্ষেত্ৰত 60 কিলোমিটাৰ আৰু হেভি ক্ষেত্ৰত ডাম্পাৰ বা হেভি ভেহিকেল 40 কিলোমিটাৰ